হেল্ল' ৰাইজ, কি খবৰ? সকলোৱে চাগে নিশ্চয় ভালে আছে। তো মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গৈ আছোঁ মই একদম এটা স্পেচিয়েল জেগাত, মানে চবে জানেই, চিনি পায়, চবে চাগে হয়তো এবাৰ হ'লেও গৈছে। দাৰ্জিলিং গৈ আছোঁ। তো দাৰ্জিলিং গৈ আছোঁ হয়, কিন্তু তাতে এটা স্পেচিয়েল জেগাত গৈ আছোঁ, একদম হিডেন প্লেচ হয়। আপোনালোকে নিশ্চয় ভাল পাব। তো এতিয়া মোটামুটি আপোনাৰ 8:30 বজাত আমাৰ ISBTৰ পৰা বাছ আছে। এইবাৰ স্পেচিয়েলি ৱেষ্ট বেংগললৈকে বাছত যাম। আকৌ কালি ৱেষ্ট বেংগলৰ পৰা ধুনীয়াকৈ শ্বেয়াৰিং এনেকুৱা টেক্সি বা কিবা কিবি তাত পাই চাই ল'ম। তো গৈ পাম অলমষ্ট আই থিংক 5:30 বজাত গৈ পাম ৱেষ্ট বেংগল। তো তাৰ পৰা দাৰ্জিলিং যাম। দাৰ্জিলিঙৰ মোটামুটি আপোনাৰ 3 ঘণ্টামান লাগিব চাগে। তাৰপাছত আপোনালোকে চাব, একদম প্লেচটো আপোনালোকে নিশ্চয় ভাল পাব। তো মই ডিটেইলছখিনি গোটেইখিনি দি দিম, ভিডিঅ'ত এডভান্সলি কৈ দিছোঁ। তো ৰাইট, এয়া চাব পাৰে ইজি ৰাইড। এইখনতে আজি যাম আমি ৱেষ্ট বেংগললৈকে। কি মজা বাছ আছে। প্ৰাইজ এইয়া এই ট্ৰেভেলাৰ একদম ষ্টাৰ্টিং আমাৰ এয়ে হ'ল ৰখা। এইটো ফাইনেলি এইখন বাছ আমাৰ শ্লিপাৰ বাছ হয়। বঢ়িয়া একদম লোকেশ্যন চাব পাৰে, মজা। যেন তেন আহি পালোঁ, বাছখনত উঠিলোঁ, অলপ দেৰি হ'ল, দৌৰাদৌৰি হ'ল। তো এয়া চাব পাৰে, খানা দিছে। তো ইয়াতে নাম লিখিছে ইজি ৰাইড, এইটো চাব পাৰে, কণ্টেক্ট নম্বৰ। তো মই গোটেই ডিটেইলছখিনি আপোনালোকক দি দিম। ফাইনেলি গাইজ, এয়া অভিৰুচি ৰিজৰ্ট এইখনত ৰখালে। এইখন আমাৰ বাছখন পূৰা একদম ৱেষ্ট বেংগললৈকে যাব। পূৰা মজা লাগিলে। গুড মৰ্ণিং গাইজ, ফাইনেলি আহি পালোঁ শিলিগুৰি। এতিয়া বাছ ষ্টেণ্ডত আছোঁ। মানে ইয়াৰ পৰা আকৌ জোৰবাংলৈকে যাব লাগিব, মানে দাৰ্জিলিং নোপোৱাৰ অলপ আগলৈকে আমি য'ত ডেষ্টিনেশ্যনলৈকে যাম। তো আহি পালোঁ, চাহ তাহ খালোঁ, অলপ বহুত ভাল লাগিলে। তো মোটামুটি 2 ঘণ্টামানত পাই যাম। তো আপোনালোকক ভিডিঅ' দেখাই আছোঁ, চাব পাৰে। এইখন মানে এইখনত আমি শ্বেয়াৰিঙত যাম। মানে অলপ ৰখি দিছোঁ, কাৰণ মানুহ অলপ গোটাই আছে, তেতিয়া একেলগে ওলাই যাব। এয়া শিলিগুৰি চাব পাৰে এটা। চাহ লৈছোঁ। ইয়াতে এখন দোকান আছে, এনেকৈ ৰখিছোঁ ইয়াত ৰখি পেলাই ইয়াত চাহটো খাই গৈ থাকিম। ঠাণ্ডাত চাহ খাই মজা বেলেগ আছে। আৰু এইটো চাব পাৰে, দাৰ্জিলিঙৰ এইটো হৈছে টয় ট্ৰেইনৰ ৰাস্তা। তো ভাবিছোঁ চাওঁ, দেখাম আপোনালোকক যদি এখন ট্ৰেইন আহে। তো এতিয়ালৈকে ট্ৰেইন অহা নাই। তো এইটো ট্ৰেইনৰ ৰাস্তা, আৰু ইফালেদি গাড়ী যায়, মানে একেলগে যাই থাকে আৰু এনেকৈ পাৰে। ভিউ পূৰা একদম চাহ লৈ, আমাৰ এইজনীও চাহ কেনেকুৱা, তামাম ঠাণ্ডা। ইয়াত থাকি একদম ঠাণ্ডা হৈছে। ঠাণ্ডাত ইয়াতে অলপ ভাবিছোঁ ৰুটি চব্জি আৰু মেগী খাই লওঁ। তো তাৰপিছত ওলাই যাম। চাব পাৰে কেনেকুৱা বনাইছে মেগীটো, মজা ভাল ন? মজা। মেগী, ৰুটি, তো ৰুটি চব্জি। আহি পালোঁ, ইয়াতে নামিলোঁ। পাই গ'লোঁ জোৰবাংলো বুলি জেগা এটা। ইয়াৰ পৰা আমি 6 মাইল বুলি জেগা আছে, তাতে যাম। তো টেক্সি এখন মাতিছোঁ, তো আহি আছে সি। তো এয়া চাব পাৰে ইয়াৰে নজাৰাটো এনেকুৱা পূৰা একদম। বেলেগ গাড়ীত উঠিলোঁ, উঠি পেলাই এতিয়া আমি 6 মাইল জেগালৈকে গৈ আছোঁ। আচ্ছা মেম, থোড়া আগে সে তো ইমান ধুনীয়া নজাৰা এইটো। মানে চৌল বাংলা এইটো চক হয়, চকৰ পৰা অকণমান দূৰ যাব লাগে।
চাব পাৰে পুৰা একদম ফগি ফগি হৈ আছে ৰাস্তাটো কিন্তু বহুত মজা ৰাস্তা গাড়ীবিলাকো আহি আছে চাব পাৰে আহি পালোঁ এয়া চাব পাৰে এইটো এনেকৈ ইয়াতে আহি পেলাই ইয়াতে পাৰ্কিং আছে ব'লা পাৰ্কিঙৰ পৰা এনেকৈ গৈ এই গলিটো দি তো এই গলিটোদি যাব লাগিব তো দেখাততো একো নাই যেন লাগে কিন্তু আগত চাব মজা মজা লোকেশ্যন যদি যায় গ্লেম্পিনলৈকে এই টিকলাকেইটাই খেলা খেলি আছে ইয়াত सीढ़ी कहाँ से है इधर से है ना इधर से सीढ़ी नीचे जाने थे वो एक जो धूम होटल है इधर है हाँ जंगल में তো এনেকৈ যাব লাগিব অলপ চিৰি বগাই বগাই এনেকৈ গাইজ আহি পালোঁ আমাৰ সেই লোকেশ্যনটো এয়া চাব পাৰে গ্লেম্পিন হয় এইটো হৈছে আপোনাৰ ডুম ৰিজৰ্ট পুৰা একদম চফা কৰি আছে মানে ইয়াতে এটা ডগী এটা বহি আছে সেইকাৰণে ভয় লাগিছে সেইকাৰণে যোৱা নাই ভিতৰত অনাৰ আহি আছে অনাৰ অহাৰ পাছত তেওঁলোকৰ কথা পাতিছোঁ আহি আছে আহি পেলাই কথা পাতি আছোঁ আৰু এয়া চাব পাৰে এনেকুৱা নাজাৰা এটা এতিয়া পুৰা ফগি ফগি হৈ আছে আপোনালোকে গম পাব মই পুৰা একদম ধুনীয়াকৈ ভিডিঅ' বনাই দেখাই দিম কেনেকুৱা কি হয় মানে ইয়াৰে ভিউ মজা ভিউ ইয়াৰ পৰা মানে আপোনালোকৰ ডাইৰেক্ট মানে এভাৰেজ শৃংগ দেখা পায় গাইজ মই আপোনাক যিটো স্পেচিয়েল বস্তু দেখাইছোঁ কাৰণ কিয় দেখাব ওলাইছোঁ কাৰণ মানে বহুত ফগ আছিলে অলপ ক্লিয়াৰ হৈছে এয়া চাব পাৰে জুম কৰি দিছোঁ চাওক এইয়া চাব পাৰে লোকেশ্যন এইকেইটা ডুম এইটো লোকেশ্যন পূৰা চাব পাৰে একদম পূৰা মানে অলপ ৰ'দটো দিলে বহুত ভাল লাগিলে হয় কাৰণ বহুত এতিয়া চাওক অলপ অলপ ক্লিয়াৰ দেখিছোঁ কাৰণ বহুত ফগ হৈ আছে এইকেইদিন এয়া চাওক ডুমকেইটা এইকেইটা হৈছে আমাৰ ডুম পূৰা এই দুটা ডুম আৰু এই তলত এটা আছে আৰু এইফালে এটা আছে টোটেল 4টা ডুম আছে এই 4টা ডুমৰে এটা ডুমত আমি থাকিম ইয়াতে তো ডুমৰ ভিতৰতো মই অলপ দেৰিকৈহে দেখাব পাৰিম কাৰণ মই কৈছিলোঁ আপোনালোকক অলপ আগতে ক্লিনিং কৰি আছিলে কাৰণে আমি দেখাব পৰা নাই যাব পৰা নাই ইয়াতে অলপ ৱেইট কৰিছোঁ তো ৰাইজ অ'নাৰে ক'লে অলপ তলত বোলে ইফালে তলত গৈ পেলাই অলপ মানে ধুনীয়া ভিউ আছে জেগা অলপ আছে তো এইখিনি অলপ চাই আহোঁ তো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ বলক গৈ আছোঁ তলত কি মজা এটা পৰিৱেশ শান্ত পুৰা একদম কোনো মানুহ নাই একেবাৰে একদম চাইলেণ্ট মুড তো এনেকুৱা চাইলেণ্ট মুডতে আহিব মানে ভাবি আছিলোঁ তো সেনেকুৱাই পাইছোঁ এই ফগখিনি গুচিব লাগিব এই ফগখিনি গুচিলেহে আপোনালোকে প্ৰপাৰ মানে ভিউ পাব মানে একচুৱেলি ছিকিমত যদি বৰষুণ দিয়ে এইখিনি বস্তু আমি ইয়াত দাৰ্জিলিঙত নাইকিয়া হৈ যাব তাৰপিছত আমি কাঞ্চনজংঘা ইয়াৰ পৰা দেখা পায় আমাৰ ডুমৰ পৰা যিটো ডুম দেখাইছিলোঁ মই অলপ আগতে তো ডুমৰ পৰা কাঞ্চনজংঘা দেখা পায় তো এয়া চাব পাৰে এনেকৈ এয়া কিমান ধুনীয়া পৰিৱেশৰ মাজত লাহে লাহে আহি থাকা দেখাত অলপ আপ আছে কিন্তু একদম ইজি হয় চিৰি আছে কোনো টেনশ্যন নাই এয়া পূৰা একদম এনেকৈ মানুহৰ ঘৰো চাগে আছে এটা দুটা ক'ৰবাত এনেকুৱা আমাৰ ৱেলকাম ড্ৰিংক দিছে তো এতিয়া খাই পেলাই টেষ্ট কৰি গৈ আছোঁ নাইচ বঢ়িয়া কেনেকুৱা নাখাবাই তো ভাইজ লোকেল ৱাইন এইটো দাৰ্জিলিঙৰ কিছু মজা লাগিছে আই থিংক কিৱি ৱাইন বুলি কৈছে তো একদম মজা মানে ৱাইনৰ পাৰফেক্ট ৱাইন পাইছোঁ এইটো মই বহুত দিনৰ মূৰত খাইছোঁ এনেকৈ লাষ্ট মই খাইছিলোঁ জিৰ'ত খাইছিলোঁ অৰুণাচলত আজি এইটো খাইছোঁ লোকেল বঢ়িয়া গাইছ ৰুমটো আমাক দি দিলে এতিয়া আমি গৈ আছোঁ ৰুমলৈকে এয়া এনেকৈ মজা এটা লোকেশ্যন তো মই আপোনালোকক ভালকৈ দেখাব পৰা নাই মানে কি হৈছে মই ফগখিনিৰ কাৰণে ভালকৈ দেখাব পৰা নাই ফগখিনি কমিলে নিশ্চয় দেখাম এয়া চাব পাৰে ফাইনেলি আমাৰ ৰুম হ'ল এইটো এটা আছে ইফালে এটা আছে আৰু এটা তলত আছে এইটোত আমি থাকিম এইটো আমাক দিছে ৱাও সো নাইচ এইটো হ'ল আমাৰ ৰুম আজি মানে ডুম ষ্টাইলত হয় এয়া এইটো ফ্ৰণ্টৰ ভিউ এনেকুৱা পূৰা এয়া চাব পাৰে
গাইজ ফাইনেলি আমাৰ ৰুম এইটো মই দেখাই আছোঁ আপোনালোকক ভিতৰত সোমাই টেন এয়া চাব পাৰে এইটো আমাৰ ৰুম আজিৰ তো এইফালে এনেকৈ এতিয়া ফগ হৈ আছে কাৰণে দেখা নাই তো একদম ভিউটো পূৰা পাব ইয়াৰ পৰা তো এইটো চাব পাৰে আমাৰ ৰুম আজিৰ শ্লিপাৰ হ'ব দিয়া এইটো বাথৰুম এনেকুৱা তো বাকীখিনি মই দেখাই আছোঁ আপোনালোকক ভিডিঅ'ত তো এতিয়া অলপ ফ্ৰেছেছ হৈ লওঁ হৈ পেলাই আপোনাক বাকী আহি আছোঁ চাই থাকিব ভিডিঅ' ৰুম আৰু এইটো আমাৰ ওপৰৰ ৰুমটো তো এইটো ৰুমটো ধুনীয়া বঢ়িয়া হয় এইটো অলপ ডাঙৰ হয় ৰুমটো চাব পাৰে মই আপোনালোকক গৈ পেলাই দেখাই আছোঁ এইটো এটা ৰুম হয় ইয়াৰ পৰা এনেকুৱা ভিউ আছে এইটো চাব পাৰে এইটো মজা ইয়াৰে এইটো এনেকুৱা ভিউ মানে ভিতৰৰ পৰা পুৰা ধুনীয়াকৈ দেখা পায় তো এনেকুৱা আমাৰতো এইটো ওপৰত এই দুটা এইটো এটা আছে আৰু এইটো এটা আছে গাইজ কি মজা লোকেশ্যন এনেকুৱা লোকেশ্যনটো ফাৰ্ষ্ট টাইমে হয় মইতো ভাবি আছিলোঁ মানে মই বহুত দিন আগতে চাই আছিলোঁ মানে এনেকুৱা ৰুম পাইছিলোঁ কেৰেলাত তো ফাৰ্ষ্ট টাইম দাৰ্জিলিঙত বিচাৰি উলিয়াইছোঁ এটা হিডেন প্লেচ আপোনালোকে আহিব পাৰে ইয়াত বহুত ধুনীয়া আৰু মই নাজাৰা দেখাম কিন্তু এতিয়া দেখাব পৰা নাই মানে ফগিৰ কাৰণে কাৰণ এই ফগখিনি যেতিয়া গুচিব নহয় ইয়াৰ পৰা পূৰা একদম গোটেই পাহাৰ গোটেই ভিউ দাৰ্জিলিঙৰ অল ভিউ দেখা পায় মানে ইয়াত এতিয়া মানে এই ফগখিনি সেই হ'ব মই দেখাই দিম এইটো এটা স্পেচিয়েল ইয়াতে বহি মানে এনেকুৱা সেই কৰিব পাৰে আৰু আপোনালোকে তো এয়া চাব পাৰে এইটো নেক্সট ৰুম তো ইয়াৰ পৰা মই ভিতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ ৰুমটোৰ এইটো চাব পাৰে এইটো ধুনীয়া ইয়াৰে বাথৰুমটো ইয়াতে আছে এইটো চাওক ইয়াৰে এইটো বাথৰুম তো এইটো ইয়াৰ পৰা এটা ধুনীয়াকৈ বহি পেলাই ইয়াৰ পৰা এনেকুৱা ভিউ লওক আৰু মজাকৈ চাওক এইটো ইয়াতে কেনেকুৱা ফিল কেনেকুৱা বঢ়িয়া ন তো এনেকুৱা একচুৱেলি আমাৰ 16th এনিভাৰ্চাৰী আছিলে তো সেইদিনাখন মানে কি হয় আমি গৈয়ে পাম অলমষ্ট 16 তাৰিখে কাৰণ অফিচো আছে বা মোৰ কামো আছে তো সেইটো কাৰণে এডভান্স আমি ইয়াতে চেলিব্ৰেট কৰিলোঁ স্পেচিয়েল এইটো মানে যোৱাবাৰটো আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল কৰিছিলোঁ কাশ্মীৰত এইবাৰ দাৰ্জিলিঙত ওচৰতে কৰিলোঁ কাৰণ বেছি দিন সময় নাই হাতত তো এনেকুৱা এটা পৰিৱেশত এয়া চাওক কি ধুনীয়া লোকেশ্যন পুৰা কুঁৱলী অৱস্থা বেয়া হৈ গৈছে পুৰা একদম দেখা একো নাপায় চাব পাৰে এনেকুৱা বাহিৰৰ পৰা ভিউ এনেকুৱা এই ঠাণ্ডা পাইছানে নাই আৰু আমাৰ যিটো ডুমটোৰ নাম আছে ৰাটং বুলি আছে আপোনালোকে দেখিছেনে নাই নাজানো ভালকৈ তো আমাৰ এইটোৰ নাম ৰাটং বেলেগ ডুমৰ বেলেগ নাম তো ইয়াতে বহি খাব পাৰি কিন্তু মানে বহুত ঠাণ্ডা বাহিৰত খাব পৰা নাই সেইটো কাৰণে এনেই একবাৰ ওলাই আহিছোঁ এয়া চাব পাৰে এয়া চাওমিন অৰ্ডাৰ কৰিছিলোঁ এইটো পকৰি আৰু আমি কিবাকিবি এনেকুৱা মেগী এনেকুৱা লৈ আহিছিলোঁ আৰু স্পীকাৰ লৈ আহিছোঁ আজি এইবাৰ গান শুনিবলৈ কাৰণ জানো বহুত কাৰণ ইয়াত এটা বস্তু হয় কাৰণ পাহাৰৰ মাজততো এইখন তো সেইটো কাৰণে ইয়াতে টিভি ব্যৱস্থাটো ইমান নাই কিন্তু ৱাইফাই চফাই আছে এভেইলেবল ধুনীয়া কাৰণ একদম চাইলেণ্ট পূৰা এটা শব্দ নাই এখন গাড়ীৰ আৱাজ নাই একদম মজা তো এয়া পৰিৱেশ এনেকুৱা তো বাকী এতিয়া অলপ দেৰিকৈ ডিনাৰ কৰিম তো ডিনাৰ কৰি শুই যাম তো বাকী তাৰপিছত কালি মৰ্ণিং আপোনালোকক আহি আছোঁ ভিডিঅ'ত তো ভিডিঅ'বিলাক চাই কেনে ক'বলৈ জনাব আৰু নতুন ভিডিঅ' আহিব আপোনালোকে গমেই পায় তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব